আচলতে এটা মানে ঐতিহাসিক ক্ষণ বুলিয়ে ক'ব লাগিব কাৰণ কিয় জুবিনদাৰ ন্যায়ৰ কাৰণে ন্যায় যুঁজখনৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে আমি যুঁজি আছোঁ যিসকলে আমি মুকলিভাৱে মুক্তভাৱে আমি মানস দা আমি সকলোৱে দেখিছে যিসকল আছে আমি প্ৰথম দিনাখনৰ পৰাই ন্যায় যুঁজখন যুঁজি আছোঁ হয় কিছুমানে সুবিধাজনক স্থিতি গ্ৰহণ কৰি #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈও মানে তেওঁলোকৰ মানে কুণ্ঠাবোধ কৰা নাই বা তেওঁলোকে আঁতৰি আছিলে কিন্তু আমি জুবিনদাৰ ন্যায়ৰ কাৰণে প্ৰতিবাদ কৰি আমি জেললৈ গৈছোঁ সেইখিনি আমাৰ কোনো আমি জুবিনদাৰ কাৰণে ত্যাগ কৰিছোঁ কিন্তু আজি যি চাৰ্জশ্বিট দাখিল হৈছে সেই চাৰ্জশ্বিটত আমি যিকেইগৰাকীক আমি দোষী বুলি আমি কৈছিলোঁ আমি তেওঁলোকক গ্ৰেপ্তাৰৰ দাবী জনাইছিলোঁ আজি কিন্তু তেওঁলোকক দোষী বুলি ইতিমধ্যে কিয় সাব্যস্ত হৈছে এইটো কাৰণে চাৰ্জশ্বিটত তেওঁলোকে হত্যাকাণ্ডটো গোটেই অভিযোগনামাত তেওঁলোকৰ নাম উল্লেখ কৰা হৈছে আৰু বিশেষকৈ সিদ্ধাৰ্থ মূল হত্যাকাৰী শ্যাম কানু মূল হত্যাকাৰী শেখৰ জ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্ত তেওঁলোক দোষী সাব্যস্ত হৈছে নেগলিজেন্সৰ কাৰণে তেখেতকো 105 ধাৰা লগাইছে আমাৰ সন্দীপন গাৰ্গক আৰু 103 লগাইছে আমাৰ এওঁলোক চাৰিগৰাকীক আৰু তাৰপিছতে আমাৰ যি দেহৰক্ষী আছিল তেওঁলোকে জুবিনদাৰ লগত বিশ্বাসঘাতকতা কৰিছে আৰু সেইকাৰণে আজি তেওঁলোকেও আজি মানে তেওঁলোকৰ গোটেইকেইটা গোচৰে আচলতে নন বেলেবল হয় আৰু তেওঁলোকে জামিন নাপায় এইটো স্পষ্ট কথা এইখিনিলৈকে যে আগবাঢ়িছে অকণমান বুকুখন আজি ক'ৰবাত নহয় ক'ৰবাত মানে ডাঠ হৈ আছিলে অকণমান আমি সান্তনা লভিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কৈছিলে যে হত্যা হৈছে জুবিন গাৰ্গৰ হত্যা কৰিছে আৰু এই হত্যাক কেইগৰাকীক আজি অসমৰ ৰাইজৰ মাজত চিনাকি মানে স্পষ্ট হৈ পৰিছে যে এই কেইগৰাকীয়ে হত্যা আছিলে কিন্তু এটা কথা যে ৩৫০০ পৃষ্ঠাজোৰা যি চাৰ্জশ্বিট আৰু ৩০০ সাক্ষৰ গ্ৰহণ কৰিছিলে এই ৩০০ সাক্ষৰ প্ৰদান কৰা এই সাক্ষৰসকলে কি সাক্ষী প্ৰদান কৰিছিলে তেওঁলোকে কি কথা কৈছিলে এই তেওঁলোকে আৰু বহুত কথা কৈছে কিন্তু ইয়াত বহু কথা গোপনীয়তা হৈ আছে সেইবিলাক কথাও কিছুমান ওলাব লাগে য'ত নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিলে যে কোভিডৰ পিছৰ পৰা এক ষড়যন্ত্ৰ চলি আছিলে জুবিন গাৰ্গক মানে হত্যা কৰা জুবিন গাৰ্গক তেওঁলোকে অতিমাত্ৰাত সুৰা তেওঁলোকে সেৱন কৰিব কাৰণে বাধ্য কৰাইছিলে ইয়াত বহু লোক আৰু হয়তো জড়িত হৈ আছে কোনোবাই ব্যৱসায়ী লেনদেন কোনোবাই জুবিন গাৰ্গক সদায় মই কৈছোঁ যে সিদ্ধাৰ্থতে গোটেই সেই টীমটোৱে পইচা বনোৱা মেচিন হিচাপে জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে কেৱল জুবিন দাক প্ৰতিটো ক্ষেত্ৰত তেওঁলোকে ব্যৱহাৰ কৰিলে আমি সদায় মাত মাতি আহিছিলোঁ যে জুবিন দাক আমি সংৰক্ষণ কৰিব লাগে সুৰক্ষা প্ৰদান কৰিব লাগে জুবিন দাক আমি ভালদৰে ৰাখিব লাগে কিন্তু সেইখিনি কেতিয়াও তেওঁলোকে নকৰিলে আজি সকলোখিনি কথাই লাহে লাহে ওলাই পৰিব মই কৈছোঁ নহয় যে যিবিলাকৰ যি সত্য সেয়া কেতিয়াও লুকাই নাথাকে সত্য এদিন ৰাইজৰ মাজত দেখা দিবই কিন্তু আমি যিখিনি কথাই চিঞৰি আছিলোঁ সেই কথাখিনি ৰাইজৰ চিঞৰ আছিলে ৰাইজৰ বুকুৰ প্ৰতিধ্বনি আছিলে ৰাইজৰ বুকুৰ প্ৰতিধ্বনি লাহে 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 আজি এখোজ আগুৱাই গৈছে আৰু দেখিব এদিন নহয় এদিন আমি ন্যায় পামেই কাৰণ কিয় জুবিন গাৰ্গ ঈশ্বৰ পুত্ৰ হয় সেই ঈশ্বৰ পুত্ৰগৰাকী সকলোখিনি দেখি আছে আৰু ভগৱানে সকলোখিনি দেখি আছে আমি আজি তাৰিখলৈকেও আমি শান্ত থাকিব পৰা নাই এইটো কাৰণেই আমি স্বাভাৱিক হোৱা নাই আমি শুব পৰা নাই খাব পৰা নাই কাৰণ কিয় জুবিন দা আত্মাই খেদি আছে যেতিয়ালৈকে জুবিন দাই মানে ন্যায় নাপায় তেতিয়ালৈকে কিন্তু জুবিন দাও আত্মা শান্তি নাপায় আৰু সেইদিনাখনলৈকে আমিও শান্তি নাথাকোঁ আৰু সেইকাৰণে জুবিন দা ন্যায় পাবই লাগিব আৰু আমি আহ্বান জনাম কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগিব কিন্তু আজি ন্যায় যুঁজখন শেষ হৈ যোৱা নাই ন্যায় যুঁজখন আমি ঐক্যবদ্ধভাৱে আৰু যুঁজিব লাগিব আৰু যিসকলে ইতিমধ্যেই যে এই ন্যায় যুঁজখন যুঁজিবৰ কাৰণে তেওঁলোকে অকণমান ক'ৰবাত মানে হেৰি কৰি চলিছে অৱহেলা কৰিছে তেওঁলোককো কৈছোঁ যে ওলাই আহক যিদিনাখনলৈকে জুবিন দাই ন্যায় নাপায় আমি সেইদিনাখনলৈকে লাগিব #জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি লিখি থাকিব লাগিব আমি সেইটো বন্ধ কৰিলে নহ'ব কিন্তু হয় আজি এখোজ আগবাঢ়িছে সেই বুলি কিন্তু আমি পিছুহুকি আহিলে নহ'ব আমি এই ক্ষেত্ৰত চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি ধন্যবাদ জনাইছোঁ তেওঁক কথা কোৱাৰ দৰে তেওঁ আজি গোটেইখিনি কাম কৰি দেখুৱাইছে ইয়াৰ পৰৱৰ্তী সময়ত ন্যায়পালিকাই কি উচিত ৰায়দান প্ৰদান কৰে সেয়া সেই ক্ষণলৈ আমি বাট চাম আৰু সেই ক্ষণটোৰ কাৰণে আমি কিন্তু যুঁজিও থাকিম